নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকে আমাৰ ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানটো ইমান মৰম চেনেহেৰে আদৰি লোৱাৰ বাবে ধন্যবাদ। এই অনুষ্ঠানত আমি পাঠ কৰি আছোঁ বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা এখন ৰহস্যময় উপন্যাস মৃত্যু অভিজ্ঞতা। মূল লেখক হুমায়ুন আহমেদ, অনুবাদ কৰিছে ৰাজীৱ ফুকনে। এয়া 10ম তথা অন্তিম অধ্যায়। মৃত্যুৰ পিছৰ জগতত সময় নাথাকে, গতিকে কিমান সময় অকলে পৰি থাকিম সেই চিন্তা অৰ্থহীন। হয়তো অনন্তকাল পৰি থাকিম। সূৰ্যই এটা সময়ত বাওনাগ্ৰহ হৈ পৃথিৱীখন গিলি পেলাব, তাৰ পিছতো মই ইয়াতেই পৰি থাকিম। যি পিনৰ পৰা হিমশীতল বতাহ ছাতি আহিছে সেই পিনে আকাশত এক ধৰণৰ আভা দেখা গৈছে। ইয়াৰ অৰ্থ কি? হঠাৎ সেই আভাৰ পিনে এক ধৰণৰ টান অনুভৱ কৰিলোঁ মই। খুব লাহে লাহে কিবা এটাই মোক টানি নিব ধৰিছে। মোৰ অনন্ত যাত্ৰা কি সেই পিনে নেকি? কলৈ যাম? মই হতাশ মাতেৰে ক'লোঁ, ইয়াত কোনোবা আছে নেকি? মোক কোনোবাই সহায় কৰিব পাৰিব? কথা শেষ হ'বলৈ নাপাওঁতেই হাবিৰ মাজৰ পৰা শিয়ালে হোৱা দিবলৈ আৰম্ভ কৰিলে। শিয়ালে প্ৰহৰে প্ৰহৰে হোৱা দিয়ে। এতিয়া কি প্ৰহৰ চলি আছে? কোনে জানো শিয়ালৰ হোৱাৰ লগত মিলাই এটা পদ্য মাতিছে। ৰাতি ৰাতি শিয়ালীয়ে বিনাই, তুহিনৰ ঘৰৰ বন কৰা বাই। তাই খালে ভয়, তাইৰ যিমান সাহস আছিল সকলো গ'ল ক্ষয়। জয় শিয়ালৰ জয়। কবিতা পাঠ কৰিছিল খলিলে। মোৰ অৱস্থান এতিয়া খলিলৰ ঘৰত। খলিলৰ সন্মুখত 5-6 বছৰীয়া এজনী ছোৱালী। তাইৰ নামেই চাগে তুহিন। খলিলে তাৰ সদ্যৰচিত কবিতাটো তাইৰ আগত পাঠ কৰি শুনাইছে। তুহিনৰ কবিতা শুনাৰ প্ৰতি আগ্ৰহ নাই। তাই ৰাক্ষসৰ ছবি এখন অঁকাত ব্যস্ত। খলিলৰ ঘৈণীয়েক পাকঘৰত। তাই ৰন্ধা বঢ়া কৰিছে। আজিও সিহঁতৰ ঘৰত পোলাও, খাহীৰ মাংসৰ জোল আৰু ৰোষ্ট বনাইছে। খলিলৰ ঘৈণীয়েকজনী কম বয়সৰ ছোৱালী। নতুন শাৰীখনেৰে তাইক ধুনীয়া লাগিছে। আজি সিহঁতৰ বিয়াৰ 6ষ্ঠ বৰ্ষৰ পূৰ্তি। ছোৱালীজনীয়ে পাকঘৰৰ পৰা মাত দিলে, তুহিনৰ দেউতাক, আজি তুমি কাকো খাবলৈ মতা নাই? তোমাৰ লগৰ কোনো নাহে নেকি? খলিলে ক'লে, কিছুমান অনুষ্ঠান কেৱল স্বামী স্ত্ৰীৰ বাবে, তাত বাহিৰৰ কাৰো স্থান নাই। মই তেনেহ'লে কিয় ইমান সোপা ৰন্ধা বঢ়া কৰিলোঁ? প্ৰতিবাৰেইচোন তুমি কাৰোবাক কাৰোবাক মাতা। আৰু নামাতো, কেৱল তুমি আৰু মই। ছোৱালীজনীয়ে হাঁহি হাঁহি ক'লে, তুমি আচলতে মেৰিজ এনিভাৰ্চাৰীৰ কথা পাহৰি গৈছিলা ন? ইচ্ছা কৰিলে এতিয়াও মাতিব পাৰা, 8টা বাজিছেহে। এতিয়া আৰু মাতিবলৈ মন যোৱা নাই। ইয়াতে আহি বহা। কাম কৰি আছোঁ দেখা নাই? বাইজনীয়ে চাব, আহা। ছোৱালীজনী আহি বহিল। তুহিনে ছবি অঁকা বন্ধ কৰি মূৰ তুলি ক'লে, দেউতা, তোমালোকে কিন্তু হাতত ধৰাধৰি নকৰিবা, মোৰ খং উঠিব। স্বামী স্ত্ৰী দুয়ো হাঁহিলে। মাক দেউতাকে হহা দেখি তুহিনৰ খং উঠিল। তাই ৰাক্ষসৰ ছবিখন লৈ গুচি গ'ল। খলিলে ক'লে, এছা, বিবাহ বাৰ্ষিকীৰ কথা কিয় পাহৰি গ'লোঁ জানা? এছাই ক'লে, বাদ দিয়া, বিবাহ বাৰ্ষিকী পাহৰাটো তোমাৰ বাবে একো নতুন কথা নহয়। প্ৰথম 2 বছৰৰ বাদে প্ৰতিবাৰেই পাহৰিছা। শেষ মুহূৰ্তত মই মনত পেলাই দিওঁ। এইবাৰো মনত পেলাই নিদিলা কিয়? সন্ধিয়া 6টা মানত কেইবাবাৰো ফোন কৰিছিলোঁ। তেতিয়া ফোন অফ আছিল। মই খাটাৰনাক মহিলা এগৰাকীৰ লগত কথা পাতি আছিলোঁ। কেনেকুৱা খাটাৰনাক? তেওঁৰ নিজৰ গিৰিয়েকক বিষ খুৱাই মাৰিছে। তাৰ পিছতো কোনো অনুতাপ নাই। গিৰিয়েকৰ ডেড বডি গাঁৱৰ ঘৰলৈ পঠাই দিছি, নিজে ধুনপেচ মৰাত ব্যস্ত। এছাই ক'লে, সাজি কাঠি কথা নক'বা। সাজি সাজি কোৱা নাই। মোৰ আগত বহি নেইল পলিচ লগাই আছিল। মই হতভম্ব। এছাই ক'লে, হয়তো তোমাক বিভ্ৰান্ত কৰিবলৈকে তেনেকুৱা কৰিছে। তেওঁৱে যে মাৰিছে তুমি নিশ্চিত নে? অঁ,
সব সন্দেহ ৰুবিনাৰ ওপৰত। ৰুবিনা নেকি নাম? অঁ, তেওঁ গাঁজাও খায়। হোৱাট এ কেৰেক্টাৰ। এছাই ক'লে, সাধাৰণতে দেখা যায় যাৰ ওপৰত সন্দেহ বেছি সি নামাৰে, যাক কোনেও সন্দেহ নকৰে সিহে মাৰে। খলিলে ক'লে, গল্প উপন্যাসত তেনেকুৱা দেখা যায়। তেনেকুৱা নহ'লে ডিটেক্টিভ গল্প নিতিকিব। বাস্তৱত সন্দেহ যাৰ ওপৰত বেছি হয় সিয়েই হত্যাকাৰী। ৰুবিনাই কি কৰিছে শুনিবা নেকি? নাই। বিবাহ বাৰ্ষিকীৰ দিনাখন হত্যা হিংসাৰ কাহিনী কোনোবাই শুনে নেকি? খলিলে ক'লে, সেইটোও ঠিক, বাৰু বাদ দিয়া। এছাই ক'লে, তোমাক দেখি এনেকুৱা লাগিছে তোমাৰ যেন ক'বলৈ বৰ মন গৈ আছে। আচ্ছা কোৱা শুনো। খলিলে ক'লে, ৰুবিনাই উই পৰুৱা মৰা বিষ কিনি আনিছিল। উই পৰুৱা মৰা বিষ অত্যন্ত বিষাক্ত। ডালিমৰ ৰসৰ লগত সেই বিষ আধা বটল মিহলাই তেওঁক গিৰিয়েকক খুৱাইছিল। এছাই ক'লে, ৰুবিনা দেখিবলৈ কেনেকুৱা? খলিলে ক'লে, হত্যাকাৰী মানে হত্যাকাৰী। দেখিবলৈ ৰাজকুঁৱৰীৰ দৰে হ'লেও হত্যাকাৰী, দাঁত ওলোৱা তাৰকা ৰাক্ষসিনীৰ দৰে হ'লেও হত্যাকাৰী। তাৰমানে তোমাৰ এই হত্যাগৰাকী কৰি খুবেই ধুনীয়া। ধুনীয়াবিলাকৰ বহুত দুখ থাকে। স্বামীৰ বন্ধুৰ সৈতে প্ৰেম তাৰ এটা মটিভ এইটোৱেই হ'ব। আলোচনাই সেইখিনি পৰ্যায় পাওঁতেই মই মাজতে কৈ উঠিলোঁ, এছা তুমি তোমাৰ স্বামীৰ কথা বিশ্বাস নকৰিবা। উই পৰুৱা মৰা বিষৰ কথাটো মোৰ মনত পৰিছে। বিষ মই অনাইছিলোঁ। ডাঙৰ মামাৰ ফাৰ্মাচীৰ ল'ৰা এটাই দি গৈছিল। বিষ অনাইছিলোঁ আৰু লগতে এটা স্প্ৰে অনাইছিলোঁ। মোৰ কিতাপত উই পৰুৱাই ধৰিছিল। উই পৰুৱা মাৰিবৰ বাবে অনাইছিলোঁ। বিষৰ বটলটো য'ত পাইছে স্প্ৰেটো তাতেই আছিল। মই কথা শেষ কৰিলোঁ। কথা শেষ কৰা বা নকৰাৰ কোনো অৰ্থ নাই। এছাৰ লগত বা আন কোনো জীৱিত মানুহৰ লগতেই মোৰ কোনো যোগাযোগ কৰিব পৰা ক্ষমতা নাই। এছাই মোক আচৰিত কৰি তাইৰ গিৰিয়েকক ক'লে, উই পৰুৱা মৰা ঔষধ কিনা হৈছিল কিতাপ পত্ৰ দিবলৈ। খলিলে ক'লে, তুমি কেনেকৈ জানিলা? তোমাক কোনে ক'লে? এছাই ক'লে, মোক আৰু কোনে ক'ব? তেনেকুৱা হৈছিল কাৰণে কৈছোঁ। ঔষধ য'ত আছিল তাত স্প্ৰে নাছিল জানো? থাকিবতো লাগিছিল। খলিলে ক'লে, অঁ আছিল, এতিয়া মনত পৰিছে। তুমি কেনেকৈ জানিলা? এছাই হাঁহি হাঁহি ক'লে, মই প্ৰায়ে মনৰ পৰাই কথাবোৰ কওঁ, সেইবোৰ মিলি যায়। তুমিচোন জানাই। খলিলে মূৰ দুপিয়ালে। মই ক'লোঁ, এছা তুমি তোমাৰ স্বামীক কোৱা ৰুবিনাই তাইৰ গিৰিয়েকক মৰা নাই। কোনেও মৰা নাই। এইটো এটা স্বাভাৱিক মৃত্যুৰ ঘটনা, হাৰ্ট এটেক বা অন্য কিবা। কোৱা এছা, কোৱা। এছাই ক'লে, ভাত হোৱালৈ দেৰি আছে, চাহ একাপ খাবা নেকি? নাই। খোৱা একাপ, দুই বাৰান্দাত বহি খাম ব'লা। একাপেই চাহ বনাম। এবাৰ তুমি চুমুক দিবা, এবাৰ মই। বাৰু যোৱা চাহ বনোৱা। মই ক'লোঁ, চাহ পিছতো বনাব পাৰিবা। এছা আগতে ৰুবিনা যে নিৰ্দোষী সেইটো কথা কৈ যোৱা, দেৰি কৰিছা কিয়? এছাই ক'লে, মই মোটামুটি নিশ্চিত ৰুবিনা মানুহগৰাকী নিৰ্দোষী। তাই গিৰিয়েকৰ স্বাভাৱিক মৃত্যু হৈছে। ভিছেৰা ৰিপৰ্টত আৰ্গিয়ানো ফছফৰাছ পোৱা গৈছে। ৰিপৰ্ট ভুল হৈছে, আকৌ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা। দেখা যাওক নহয়, পৰীক্ষা কৰাবই লাগিব। এগৰাকী নিৰ্দোষী মহিলা ফাঁচীকাঠত ওলমিব নেকি? খলিলে ক'লে, এই প্ৰসংগটো এতিয়া থাকক। এছাই ক'লে, নাই নাথাকে। ৰুবিনা মানুহগৰাকী সাংঘাতিক কষ্ট আছে। তুমি তেওঁৰ কষ্ট দূৰ কৰা। কেনেকৈ? ফোন কৰি কোৱা তুমি নিশ্চিত যে তেওঁৰ স্বামীৰ স্বাভাৱিক মৃত্যু হৈছে। মই নিশ্চিত নহয়। এছাই ক'লে, তুমিও নিশ্চিত, মাত্ৰ মুখত নিশ্চিত নহয় বুলি কৈছা। মই ক'লোঁ, এছা তুমি তোমাৰ স্বামীক কোৱা ৰুবিনাৰ নিচিনা ভাল ছোৱালী বহুত কম জন্মিছে। তাতকৈও ডাঙৰ কথা, তাই অত্যন্ত বুদ্ধিমতী।
তাই মোক হত্যা কৰা হ'লে এনেদৰে কৰিলেহেঁতেন যে তোমাৰ স্বামীৰ সাধ্যও নহ'লহেঁতেন এই হত্যাৰ ৰহস্য উদ্ধাৰ কৰা। এই কথাটো তেওঁ কৈ চাহ বনাবলৈ যোৱা। এছাই কৈ উঠিল, ৰুবিনা মানুহগৰাকী অত্যন্ত বুদ্ধিমতী। তাই মৰা হ'লে এনেকেই মাৰিলেহেঁতেন যে তুমি ধৰিবই নোৱাৰিলাহেঁতেন। ৰুবিনা অত্যন্ত বুদ্ধিমতী বুলি তোমাক কোনে ক'লে? কোনেও কোৱা নাই, মোৰ মনে কৈছে। কথাটো সঁচা, শ্বি ইজ ভেৰি স্মাৰ্ট। খলিল তাৰ ঘৈণীয়েকৰ সৈতে বাৰান্দাত বহি আছে। সিহঁতৰ সন্মুখত একাপ চাহ। সেই চাহত এবাৰ খলিলে চুমুক দিছে, এবাৰ এছাই। তুহিনে ৰাক্ষসৰ ছবিখন লৈ বাৰান্দাত সোমাল। মুখ ফুলাই ক'লে, তোমালোকে হাতত ধৰাধৰিকৈ বহি আছা। হাত এৰা, মোৰ কিন্তু খং উঠিছে। খলিলে হাত এৰি উঠিল। এছাই ক'লে, ক'লৈ যোৱা? খলিলে ক'লে, ৰুবিনা বাইদেউক ফোন এটা কৰোঁ। ৰুবিনা তাইৰ জীয়েকৰ কোঠাত বহি আছিল। পলিনে হীৰা সংগ্ৰহ কৰা খেলখন খেলি আছে। এখন ভয়ংকৰ ঠাই পাৰ হ'ব পৰা নাই। দুডাল সাপে তাইক খুটিয়াই মাৰি পেলাইছে। পলিনে ক'লে, দেউতা থকা হ'লে এই সাপৰ ঠাইখন পাৰ কৰাই দিলেহেঁতেন। দেউতাই পাৰে, মই নোৱাৰোঁ। এইবাৰ ৰুবিনাই ক'লে, তেওঁ এতিয়া নাই। সাপ লুকাই থকা ঠাইখন তুমি অকলেই পাৰ হ'ব লাগিব। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গান এটা আছে, একলা চলো একলা চলো। ৰবীন্দ্ৰনাথক জানা নহয়? জানো, বগা দাড়ি আছে। ৰুবিনাৰ ফোনটো বাজি উঠিল। তাই ধৰিলে। বাইদেউ, মই খলিল। ৰুবিনাই ক'লে, জানো, আপোনাৰ নামটো ফোনত ওলাইছে। আপোনাক ফোন কৰিলোঁ এটা কথা জনাবৰ কাৰণে। আপুনি সন্দেহৰ তালিকাত নাই। কোন আছে? পলিন? কোনো নাই। আপোনাৰ স্বামীৰ স্বাভাৱিক মৃত্যু হৈছে। হস্পিটেলৰ পৰা দিয়া ডেথ চাৰ্টিফিকেটত হাৰ্ট এটেকত মৰা বুলি আছে। ভিছেৰা ৰিপৰ্ট হয়তো শুদ্ধ নহয়। ভিছেৰা পৰীক্ষা নতুনকৈ কৰোৱাৰ ব্যৱস্থা কৰিছোঁ। ৰুবিনাই ক'লে, মোৰ ভাত খোৱাৰ সময় হৈছে। আপোনাৰ কথা শেষ হ'লনে? সৰু কথা এটা আছে। আজি আমাৰ মেৰেজ এনিভাৰ্চেৰী। এই উপলক্ষে মোৰ পত্নীয়ে বহুত কিবা কিবি ৰন্ধা বঢ়া কৰিছে। মৃত মানুহৰ ঘৰলৈ বন্ধু বান্ধৱে খাদ্যবস্তু পঠোৱাৰ ৰীতি এটা আছে। মই অলপ খোৱা বস্তু পঠাব পাৰিম নেকি? ৰুবিনাই ক'লে, পাৰিব। হেপী মেৰেজ এনিভাৰ্চেৰী। হঠাৎ এটা জোকাৰণি অনুভৱ কৰিলোঁ। সকলো অস্পষ্ট হ'বলৈ আৰম্ভ কৰিছে। যি পৰিকল্পনাৰে মোক বিভিন্ন স্থানত ঘূৰোৱা হৈছিল, সেই পৰিকল্পনাৰ অন্ত পৰিছে। ধৰিব পাৰিলোঁ, মই যাব লাগিব। ক'লৈ যাম নাজানো। মানুহে নিজে ক'ৰ পৰা আহিছে তাকেই নাজানে। ক'লৈ যাব সেইটো কেনেদৰে জানিব? ইছ, মোৰ শৰীৰ থকা হ'লে মই ৰুবিনাৰ হাতত হাত থ'ব পাৰিলোহেঁতেন। পলিনৰ কপালত এটা চুমা খালোহেঁতেন। ছোৱালীজনীয়ে সাপৰ ঠাইখনক লৈ সমস্যাত পৰিছে। তাইক ঠাইখন পাৰ কৰাই দিলোহেঁতেন। মই ঘণ্টাৰ শব্দ শুনিবলৈ পালোঁ। ঘণ্টা বাজি বন্ধ হৈ যোৱা নাই। বহু সময় ধৰি ৰিণৰিণাই আছে। ভয়াৱহ শীতে মোক গ্ৰাস কৰিবলৈ ধৰিছে। তেনেতে পলিনৰ আনন্দিত মাত শুনিলোঁ, মা চোৱা, মই সাপৰ ঠাইখন পাৰ হৈ গ'লোঁ। ৰুবিনাই জানো কি ক'লে, তাইৰ মাতটো নুশুনিলোঁ। মোৰ শব্দ শুনাৰ ক্ষমতা ঘূৰাই লোৱা হ'ল নেকি? তেনেহ'লে ঘণ্টাধ্বনি শুনিছোঁ কিদৰে? মোৰ চৌপাশ কিয় জানো ঘূৰ খাই চিলিণ্ডাৰৰ দৰে হৈ পৰিছে। চিলিণ্ডাৰৰ শেষত পোহৰৰ বন্যা। সেই পোহৰৰ ভয়াৱহ চৌম্বকিক শক্তি। মই সেইপিনে তীব্ৰ বেগেৰে যাবলৈ ধৰিলোঁ। মই পিছলৈ উভতি চাই ক'লোঁ, পৃথিৱীবাসী, তোমালোক ভালে থাকা, সুখত থাকা। মই পোহৰৰ দিশলৈ গৈ আছোঁ। মই জানো, মই অসীম দূৰত্ব অতিক্ৰম কৰিব লাগিব। অসীমৰ শেষ নাই। তেনেহ'লে এই যাত্ৰাৰ শেষ ক'ত? কোনোবাই ক'বনে মোক? প্ৰিয় শ্ৰোতাসকল, ইমানতেই
মূল বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা ৰহস্যময় উপন্যাস মৃত্যু অভিজ্ঞতাৰ অন্ত পৰিছে। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব। আমি ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত নতুন নতুন উপন্যাস পাঠৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। ধন্যবাদ।